নমস্কাৰ। পালোনে নেপালো নুসুধিবা মোক, বিচাৰি ফুৰিছোঁ সেয়েই জীৱন মোৰ। পোৱা নোপোৱাৰ কোনো হিচাপ নকৰাকৈ ওৰেতো জীৱন অসমীয়া ভাষা সাহিত্যলৈ কবিতা, গীত, অনুবাদ সাহিত্য, উপন্যাস, অনাতাঁৰ নাট, শিশু সাহিত্যৰ ৰচনাৰে অমূল্য অৱদান আগবঢ়াই যোৱা কবি নৱকান্ত বৰুৱাৰ আজি স্মৃতি দিৱস। আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আজি এয়া ডি অসমৰ বিশেষ আয়োজন খিৰিকী কাষৰ কবি। বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী? সেমেকা পোহৰে সোঁৱৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ মনত পৰেনে অৰুন্ধতী? জোনাকে ডাৱৰে মৰমে বিষাদে নুবুজা কবিতা, আমাৰ মাজত ভগা সপোনৰ অতনু বাধা মনত পৰেনে অৰুন্ধতী? দুবৰি বনত জোনাকীৰ মণি, চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো জোন, জোৱাৰৰ বাবে সাগৰ নাছিল, বৰফৰ দৰে চেঁচা পৰশতো সি যে কি শান্তি। অৰুন্ধতী অৰুন্ধতী, বহুতো আকাশ পাৰ হৈ অহা ধুমুহা পক্ষীৰ এটি লহমাৰ নীৰ, বহুতো সপোন পাৰ হৈ অহা কেঁচা টোপনিৰ ভিৰৰ মাজত সেই এটা মাথো উজাগৰ ৰাতি মনত পৰেনে অৰুন্ধতী? বাৰিষাৰ ৰাতি মনত পৰেনে অৰুন্ধতী? অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াই কবি নৱকান্ত বৰুৱাৰ বিষয়ে কি কয় আমি শুনো আহকচোন। আধুনিক অসমীয়া কবিতাৰ ইতিহাসত নৱকান্ত বৰুৱা এটা স্মৰণীয় নাম হৈ আছে আৰু চিৰদিনলৈ হৈ থাকিব। সেই অৰণ্য, সেই মহানগৰেৰে যোৱা শতিকাৰ 50ৰ দশকৰ আৰম্ভণিতে এইগৰাকী কবিয়ে নিজৰ স্থিতি দাঙি ধৰিছিল আৰু যোৱা তাৰ 50 বছৰ জুৰি তেখেতে অসমীয়া কবিতাক এটা নতুন আয়তন, এটা নতুন মাত্ৰা দান কৰি এই ইতিহাসক সমৃদ্ধ কৰি তুলিছিল। নৱকান্ত বৰুৱাই তেওঁৰ কবিতাৰ মাজেদি কেৱল নিজৰ কথা অতি গুৰুত্ব সহকাৰে দাঙি ধৰিলেও তাৰ মাজত মানুহৰ জীৱন কাহিনী যেন সোমাই পৰিছিল। সেই অৰণ্য, সেই মহানগৰে যিদৰে আধুনিক জীৱনৰ পাতনি মেলাৰ ইংগিত কঢ়িয়াই আনিছিল, ঠিক তেনেকৈ তেওঁৰ শেহৰ কবিতা পুথি দলঙত তামি ঘৰাই যেন এক নতুন আধ্যাত্মিক ধাৰণাৰ, আধ্যাত্মিক বোধৰ পৰিচয় কঢ়িয়াই আনিছিল। নৱকান্ত বৰুৱাৰ মাজত আমি দেখোঁ কেনেকৈ ক'ৰবাত যেন ৰবীন্দ্ৰনাথ, ক'ৰবাত জীৱনানন্দ, ক'ৰবাত ৰত্নকান্ত বৰকাকতিক আমি যেন কেতিয়াবা চকামকাকৈ দেখা পাওঁ অসমীয়া কবিতাৰ ইতিহাসৰ এটা উজ্জ্বল অধ্যায়। এইগৰাকী কবিয়ে অসমীয়া কবিতাক দি যোৱা এই সমৃদ্ধিৰ কথা স্মৰণ কৰিয়েই অসম সাহিত্য সভাই কিতাপৰ অধিৱেশনত তেখেতক সম্বৰ্ধনা জনাওঁতে কান্ত কবি নৱকান্ত বুলি সম্বোধন কৰিছিল। নৱকান্ত বৰুৱা আজি নাই, কিন্তু তেওঁ সদায় আমাৰ হৃদয়ত আছে। অসমীয়া সাহিত্যৰ ইতিহাসত এটি স্মৰণীয় উজ্জ্বল নক্ষত্ৰ হৈ সদায় জিলিকি থাকিব। আমাৰ সৈতে আছে নৱকান্ত বৰুৱাৰ জীয়ৰী উপলা বৰুৱা। মই উপলাক সুধিব খুজিছোঁ, এই ক্ষেত্ৰত আপোনাৰ মত কি? নৱকান্ত বৰুৱাৰ গীত আৰু বীৰেন দত্তৰ কথা আৰু সুৰ। মই উপজা দিনৰ পৰাই বীৰেন দত্তদেৱ, বীৰেন খুৰা বুলি কৈছিলোঁ, যিহেতু এটা ঘৰুৱা পৰিৱেশত পাইছিলোঁ। আৰু হীৰেণ ভট্টাচাৰ্য দুইজনেই মোৰ জন্মৰ সময়ত হস্পিটেলত আছিল দেউতাৰ লগ দিবলৈ, গতিকে সেই মুহূৰ্তৰ পৰাই পোৱা। গতিকে তেওঁলোকৰ মাজত যে এটা সম্পৰ্ক আছিল সেই বিষয়ে আমি সদায়
সচেতন আছিলোঁ, আমি জানিছিলোঁ, এটা অনুভৱ কৰিছিলোঁ। এটা ডাঙৰ পৰিয়ালৰ মাজত আমি ডাঙৰ হোৱাৰ যেন লাগে, য'ত হিৰুদা সদায় আহিছিল, দিনত দুবাৰকৈ আহিছিল, ৰাতিপুৱা গধূলি, ৰাতিপুৱা আৰু আবেলি, গধূলি নহয় আবেলি, আৰু দুইজনৰ মাজত বিশেষ কথা নহয়। কিন্তু এতিয়া বীৰেন খুৰাৰ কথা কৈছোঁ, বহুতেই জানে, মানে দুইজনৰ বিষয়ে লিখিছে যে কেনেকৈ ইজনে সিজনক আৱিষ্কাৰ কৰিলে। মই ভাবোঁ যে দেউতাৰ যিবোৰ গান দেউতাই লিখিছিলে সেইবোৰ পৰিৱেশৰ পৰাই আহৰণ কৰিছিলে, আৰু সাধাৰণতে সেইটোৱেই কৰে সাহিত্যিকসকলে বা গীতিকাৰসকলে। তাৰ লগত কিন্তু এটা ইণ্টেলেকচুৱেল কম্পনেণ্ট এটা সদায় থাকিছিল। অকল মনৰ অনুভৱ বা ভাল লাগিল, আনন্দত এটা গান, আনন্দত উটি ভাহি যোৱা গানটোতো কিন্তু এটা কোনোবাখিনিতে এটা হেৰি এটা থাকে, আৰু সেইখিনিয়ে চাগে বীৰেন খুৰা, মানে বীৰেন্দ্ৰনাথ দত্তদেৱক আকৃষ্ট কৰিছিল বা ইজনে সিজনক বুজি পাইছিল, আৰু ইজনে সিজনক লগ নোপোৱাকৈ গানৰ মাজেৰে তেওঁলোকৰ মাজত বুজাবুজি এটা হৈ গ'ল। গানকেইটা পঢ়িয়েই সুৰ কৰি তাৰ পিছতহে লগ পাইছিল দুইজনে। মই পাইছোঁ পিছৰ কথা, সেইটো ঘৰুৱাভাৱে, কিন্তু তেওঁলোকে প্ৰথম গানটো যিমান দূৰ মনত পৰে তেতিয়াতো চিনাকি নাছিলে বোধহয়, ৰেডিঅ'ত পাইছিলে, ৰেডিঅ'ৰ মাজেৰে আচলতে লগ পাইছিল, ৰেডিঅ'ত দেউতাৰ গানকেইটা পাইছিল, পাওঁতে পঢ়ি খুব ভাল পালে, যে অলপ বেলেগ ধৰণৰ গান বিচাৰি ফুৰিছিল। তফজ্জুল আলীদেৱেও একেলগে গৈছিল। হয়, আমি এতিয়া এটা প্ৰথমেই আজিৰ অনুষ্ঠানত আমি এটি গীত শুনি লওঁ, আৰু সেই গীতটি হ'ল বগলী বগা ফুট দি যা। গীতটি পৰিৱেশন কৰিছে ৰূপম ভূঞাই। ৰঙা ফুট নেলাগে সেন্দুৰৰ, ক'লা ফুট নেলাগে এন্ধাৰৰ, ৰঙা ফুট নেলাগে সেন্দুৰৰ, ক'লা ফুট নেলাগে এন্ধাৰৰ, দি যা শুকুলা ফুট গোসাঁইৰে কপালৰ চন্দন পোহৰৰ ফুট, শুকুলা ফুল বগলীয়ে বগা ফুট দি যা, বগা ফুট দি যা, বগলীয়ে বগা ফুট দি যা, বগলী বগা ফুট দি যা, বগলী বগা ফুট দি যা। ৰাতিৰ হাতীপতি আকাশৰ সেউতাত ৰূপালী ৰেখা আঁকিলে, পলাশ মদাৰৰে ৰঙা ফুট পিন্ধালে জাৰণিৰ পৰিজনী, ফুলনি ৰকনি ভনীয়ে পিন্ধালে অখৰা চিতৰা মণি, বগলীয়ে বগা ফুট দি যা, বগা ফুট দি যা, বগলীয়ে বগা ফুট দি যা, বগলী বগা ফুট দি যা, বগলী বগা ফুট দি যা। শুকালে কহুৱা তগৰেও বুলিলে যাওঁ, সৰিলে শেৱালি শুকালে কহুৱা তগৰেও বুলিলে যাওঁ, গোসাঁইৰ কপালখনি বোকা থাকিবনে বগা ফুট ক'তেনো পাওঁ, ও সেয়েহে বগলী বগী ধকে ধকি আমাৰে কথাটো
তই বগা ফুল দি যা বগলী 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 বগা ফুল দি যা নৱকান্ত বৰুৱাৰ গীত আৰু ডক্টৰ বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠ আৰু সুৰ ইয়াৰ এক সুকীয়া মাদকতা আছে আৰু ই এক অসমীয়া আধুনিক গীতৰ জগতখনত এক সুকীয়া ধাৰাৰ সৃষ্টি কৰিলে বুলি ক'লেও বঢ়াই কোৱা নহয়। এই যি এটা মেল বন্ধন নৱকান্ত বৰুৱাৰ গীত আৰু ডক্টৰ বীৰেন্দ্ৰনাথ দত্তৰ কথা আৰু সুৰ, এই সম্পৰ্কে ডক্টৰ বিপুলজ্যোতি শইকীয়া আপুনি কি ক'ব খোজে এই মেল বন্ধনটোক লৈ পেলাই? আপুনি ঠিকেই কৈছে যে আমাৰ অসমীয়া আধুনিক গীতৰ ক্ষেত্ৰত 1950ৰ দশকৰ পৰা আমি নৱকান্ত বৰুৱা আৰু বীৰেন দত্ত এই যুগলটি পাইছোঁ। এজন সুৰকাৰ আৰু গায়ক নিজে, আনজন গীতিকাৰ। আৰু সেই আটাইকেইটি গান অসমৰ, মই ভাবোঁ আধুনিক অসমীয়া গীতি সাহিত্যৰ আটাইতকৈ সুন্দৰ গানসমূহৰ মাজত পৰে। আৰু বৰুৱা ছাৰে তেওঁৰ এঠাইত লিখি থৈ গৈছিলে এখন যে তেওঁৰ গানৰ কিতাপতে ক'ৰবাত লিখিছিলে যে তেওঁ সাধাৰণতে সুৰত গান লিখিবলৈ ভাল নাপাইছিলে, যদিও দুই এটা তেনেকুৱা চিনেমাৰ কাৰণে লিখিবলগীয়া হৈছিলে। তেওঁ ভাবিছিল যে তেওঁ কৈছিল যে মানে কথা আগত পাছত সুৰ। আৰু সেই কথাটো বীৰেন দত্ত ছাৰৰ ক্ষেত্ৰত তেওঁলোকৰ মানে সেই কথাটো ছাৰে ভবা ধৰণে হৈছিলে যে ছাৰে গীত লিখিছিলে আৰু বীৰেন দত্ত ছাৰে সেইবোৰ সুৰ কৰিছিলে। আৰু আমাৰ এনেকুৱা লাগে এতিয়া শুনিলে যে সেই কথাখিনি সেই ভাৱটো যেন সেই সুৰেৰেই দাঙি ধৰিছে, তাৰ বিকল্প এটা হ'ব নোৱাৰে, প্ৰায় এনেকুৱা আমি অনুভৱ কৰোঁ। তেওঁলোক দুজনৰ সেই যুগলবন্দীটো তেওঁলোক একেধৰণৰ প্ৰায় সাংস্কৃতিক পৰিৱেশৰ পৰা আহিছিল। দুইটা পৰিয়াল আমাৰ তেনেকুৱা লাগে যিখন আমি জানো আৰু তেওঁলোকৰ বিষয়ে। আৰু তেওঁলোকৰ শিক্ষা দীক্ষাও প্ৰায় একেধৰণৰ হেৰিত পৰিৱেশত হৈছিলে, শান্তি নিকেতনত আছিলে দুয়োৰে মাজত। সেই বংগৰ সেই সময়ৰ বা ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথা যদি কওঁ, সেই বংগৰ নৱজাগৰণৰ সময়ৰ বা সেইবোৰৰ এটা প্ৰভাৱ আছিলে দুয়োৰে। গতিকে তেওঁলোকৰ মাজত সেই তেনেকুৱা এটা সমিল মিল খুব আছিল। দুয়ো শিক্ষক আছিলে আৰু সেইবোৰে চাগে তেওঁলোকক আৰু বেছি ইজনে সিজনৰ লগত সংযোগ স্থাপন কৰাত চাগে সহায় কৰিছিলে দুয়োৰে। আকাশে বতাহে ইমান সুৰৰ গুণগুণ, মোৰ গানলে এটি সুৰো তাৰ নাহিচোন, নাহিচোন, নাহিচোন। আকাশে বতাহে ইমান সুৰৰ গুণগুণ, মোৰ গানলে এটি সুৰো তাৰ নাহিচোন, নাহিচোন, নাহিচোন।
1983 চনত এখন সাহিত্য সংস্কৃতিমূলক আলোচনী প্ৰকাশ হৈছিল। আলোচনীখনৰ নাম আছিল শিৰলু আৰু এই আলোচনীখনৰ মুখ্য সম্পাদক ৰূপে আছিল নৱকান্ত বৰুৱা। আলোচনীখন প্ৰকাশ কৰিছিল নাৰায়ণ বৰকটকীয়ে। আহকচোন আমি তেখেতৰ মুখৰ পৰা এই আলোচনীখনৰ বিষয়ে আৰু নৱকান্ত বৰুৱাৰ বিষয়ে কিছু কথা শুনি লওঁ। 1983 চনৰ শেষৰ ভাগত মই তেতিয়া চৰকাৰী চাকৰি এৰি ব্যৱসায় কৰিছিলোঁ। এটা প্ৰিণ্টিং প্ৰেছ আছিলে সুদৰ্শন প্ৰেছ নামৰ। মোৰ এজন কলেজৰ দিনৰ সহপাঠী তীৰ্থ ফুকন ডাঙৰীয়া, তেখেতে প্ৰায় মোৰ তালৈ আহি থাকে। এদিন আহি মোক ক'লে, বোলে বৰকটকী, আমি এখন মাহেকীয়া মেগাজিন উলিয়াওঁ দিয়ক। এটা মই বোলো এইটো কথাটো বেয়া নহয়, কিন্তু সম্পাদক কোন হ'ব? বোলে এজন বৰ ডাঙৰ মানুহকে মই সম্পাদক হিচাপে ভাবিছোঁ মনত। বোলে কোন? বোলে এনেকৈ বোলে নৱকান্ত বৰুৱা ডাঙৰীয়া। নৱকান্ত বৰুৱা বুলিলেতো আৰু নজনা মানুহ কোনো নাই। তেখেতক সকলোৱে চিনি পায়। তেখেত কটন কলেজৰ প্ৰফেচাৰ বুলি নহয়, তেখেত এজন অতি বিখ্যাত মানুহ, পদ্মবিভূষণ পাইছিলে, সাহিত্যিক। তাৰপিছতে বহুত কবিতা ৰচিছিলে। তেখেতৰ কবিতা বীৰেন দত্ত ডাঙৰীয়াই গাইছিলে প্ৰায় গান। বোলো তেখেতৰ নিচিনা মানুহ যদি আপুনি আনিব পাৰে, এটা চেষ্টা কৰি চাব পাৰি। বোলে ব'লক এতিয়াই ব'লক। মই ছাৰক এবাৰ কৈছিলোঁ, বোলে তুমি লৈ আহিবাচোন বাৰু নাৰায়ণ বৰকটকীক, মই মানুহজনৰ কথা পাতিম। সেয়ে গ'লোঁ তেখেতৰ ঘৰলৈ। গৈ পেলাই নানান ধৰণে তেখেতে সম্পৰ্ক উলিয়ালে। এইটো সেইটো অমুকক চিনি পাওঁ, তমুকক চিনি পাওঁ। আমাৰ আপোন মানুহো বহুতক জনা শুনা ওলালে। আৰু তেখেতৰ ব্যৱহাৰ ইমান মৃদুভাষী, এনেকুৱা মানে মৰমৰ মাত, মই যেন বহু বছৰৰ মূৰত যেন আপোন মানুহ লগ পালোঁ এনেকুৱা। তেখেতৰ কথাত মই একেবাৰে মোৰ মন প্ৰাণ হৰি গ'ল। মই বোলো ছাৰ আপুনি যি কয় সেইধৰণেই হ'ব। সেয়ে প্ৰথম মেগাজিনৰ আৰম্ভ প্ৰকাশ কৰি বুলি ভাবিলোঁ। আৰু 1984 প্ৰথম 1 জানুৱাৰীত প্ৰথম খণ্ড ওলাল। তীৰ্থ ফুকন সম্পাদক, তেখেত মুখ্য সম্পাদক। তাৰপিছতে মাখন দেৱান আছিল, তেখেতো আমাৰ সহযোগী। ছাৰৰ জোৱায়েক উদয়ন হাজৰিকা তেওঁৰ সহযোগী। পদ্ম পাটৰ বুলি তেখেতে আমাৰ সহযোগী হ'ল। এনেকৈ আৰম্ভ কৰিলোঁ আৰু মেগাজিন আৰু আৰম্ভ কৰি প্ৰথম সংখ্যা 1984 চনৰ জানুৱাৰী মাহত ওলাল। আপোনাৰ বহুত ডাঙৰ ডাঙৰ মানুহ মানে কি, ডাঙৰ ডাঙৰ সাহিত্যিক বা জ্ঞানী মানুহ, যিবিলাকক সাধাৰণতে ঢুকি পোৱা বৰ টান, তেখেতৰ কাৰণে সহজ। তেখেতৰ এষাৰ কথাতেই সকলোৱে প্ৰবন্ধ পাতি দিবলৈ আৰম্ভ কৰিলে। এইবিলাক মানে যিবিলাক বস্তু সাহিত্য ৰসৰ বস্তু, এই বস্তুবোৰ আপোনাৰ আচলতে সৰ্বসাধাৰণৰ কাৰণে নহয়। ইয়াৰ ব্যৱসায়িক দিশত চাবলৈ গ'লে খুব এটা লাভ নহৈছিলে, কিন্তু হ'লেও এটা আনন্দ পাইছিলোঁ যে মই আপোনাক কওঁ, গাঁৱে ভূঞে মেগাজিনখনৰ খুব প্ৰশংসা হৈছিলে, কাৰণ বিখ্যাত মানুহে লিখিছিলে। আৰু তাত বিশেষকৈ গাঁৱত যিবোৰ স্কুল কলেজ আছে, তেওঁবিলাকে এইখন মেগাজিনখন ছাবস্ক্ৰাইব কৰিছিলে। এটি বৰ সুন্দৰ গীত, মোৰ অকণমানি পুখুৰীটি। এই গীতটি অনাতাঁৰৰ বাবে গাইছিল বিউতি শৰ্মা বৰুৱাই, আৰু নৱকান্ত বৰুৱাই লিখি থৈ গৈছে গীতটি সম্ভৱতঃ সুৰ কৰিছিল বিউতি শৰ্মা বৰুৱাৰ স্বামী দ্বিজেন্দ্ৰ মোহন শৰ্মাদেৱে। আজি এই গীতটি পৰিৱেশন কৰিছে ভাস্বতী ভাৰতীয়ে। অকণমানি পুখুৰীটো, অকণমানি মাছ, ৰ'দ কাচলিত ঘূৰি নাচ, পাকঘূৰণি নাচ।
দৰিকণা মাছ তহঁতে যে নাচ কেৱল নাগাও যে গান তহঁতে যে নাচ কেৱল নাগাও যে গান সেইকাৰণে তহঁতলে এনে গানৰ তান ইমান কোলাহলৰ মাজত তহঁতে মোৰ মনত দিয় নীৰৱতাৰ সাজ দৰিকণা মাছ দেও দৰিকণা মাছ মোৰ অকণমানি পুখুৰীটোৰ অকণমানি মাছ ৰৌকা চলিত ঘূৰি নাচ পাতঘূৰণি নাচ দৰিকণা মাছ অ দৰিকণা মাছ মোৰ দৰিকণা মাছ অ দৰিকণা মাছ মোৰ দৰিকণা মাছ অ দৰিকণা মাছ আমাৰ সৈতে এয়া বিশিষ্ট প্ৰাবন্ধিক তথা সাহিত্য সমালোচক অৰিন্দম বৰকটকী। ৯০ দশকত সূত্ৰধাৰৰ এটা সংখ্যা নৱকান্ত বৰুৱাক লৈ কৰিছিল আৰু সংখ্যাটোৰ নৱকান্ত বৰুৱা সম্পৰ্কত হোমেন বৰগোহাঁয়ে এটা কথা কৈছিলে যে কবিতাৰ একক অনুষ্ঠান। আজিও নৱকান্ত বৰুৱা সম্পৰ্কত মোৰ সেই উপমাটোৱে আটাইতকৈ বেছি গ্ৰহণযোগ্য যেন লাগে। নৱকান্ত বৰুৱাৰ যিটো পাণ্ডিত্য আৰু প্ৰতিভা সেয়া সঁচাকৈয়ে এনচাইক্লপিডিক। তেখেতৰ উপন্যাসেই চাওক বা কবিতাই চাওক বা উপন্যাস বা কবিতাত তেখেতৰ যিটো প্ৰাণৰ বিস্তৃতি চাওক বা তেখেতৰ গীতেই চাওক বা তেখেতৰ যিবোৰ গদ্য ৰচনা আছে বিভিন্ন বিষয়ত লিখিছে তাত বিস্মিত নহয় নোৱাৰি। ব্যক্তিগতভাৱে মই অনুভৱ কৰোঁ তেখেতৰ যি সেই যৌৱনৰ যিখন আৰম্ভণিৰ পৃথিৱীখন আছিল সেইখন আছিল অৰণ্য আৰু মহানগৰৰ মাজৰ পৃথিৱীখন। আৰু পৰৱৰ্তী সময়ত তেখেতৰ দুটা সম্পূৰ্ণ বিপৰীতমুখী কথা তেখেতৰ লগত জড়িত হৈছিল। এটা হৈছে শান্তিনিকেতন আৰু আলিগড়, দুটা বিপৰীতমুখী অনুষ্ঠান। এই সাংস্কৃতিকভাৱে দুটা বিপৰীতমুখী অনুষ্ঠান, তাৰ যিটো সান্নিধ্য আৰু তাৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱে তেওঁক বিভিন্ন ধৰণে সমৃদ্ধ কৰিছিল। আৰু এই কথাবোৰৰ বাবে হয়তো অসমীয়া কবিতালৈ আধুনিকতাৰ আগমন, যেনেকৈ গল্পলৈ আগমন সৌৰভ চলিহাৰ জৰিয়তে হৈছিলে, অসমীয়া কবিতালৈ আধুনিকতাৰ আগমন নৱকান্তৰ জৰিয়তে হৈছিল বুলি মই বিশ্বাস কৰোঁ। তেখেতৰ ৪০ৰ দশকৰ এন্ধাৰ ৰাতি ৰিলিজি, চাৰ্টবাকৰ দৰে কবিতাসমূহ বা ৫০ৰ দশকৰ হে অৰণ্য হে মহানগৰ, পলহ মহাকাব্যৰ পাণ্ডুলিপি, নৰকত দঞ্জোৱান, মনত পৰেনে অৰুন্ধতী, বা ৬০ৰ দশকৰ সেই যে ৰাৱণ সম্ৰাট, ইয়াত নদী আছিল বা খিৰিকীমুখৰ ছবি, সেই কবিতাসমূহ যেতিয়া আমি পঢ়োঁ তেতিয়া এটা কথাই অনুভৱ কৰোঁ যে তেওঁৰ কবিতাৰ যিটো সাম্প্ৰতিক অৰ্থবহতা, সেই সাম্প্ৰতিক অৰ্থবহতা অকল অসমীয়া কবিতাত আমি তেখেতৰ পৰাই পাব পাৰোঁ। তেখেতলৈ মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এইবাৰৰ গীত ৰহিমলা বেৰৰ জলঙাৰে পৰিৱেশন কৰিছে নীলোৎপল গায়নে। ৰহিমলা পুৰণিৰ মাজেৰে, ৰহিমলা তৰালৈ নেচাবা, ৰহিমলা খহিব পপীয়া তৰাহে।
ৰহিমলা কাণে নাপাতিবা ৰহিমলা মনে নকৰিবা পথাৰৰ কিৰিলি শুনি এইবেলি বিহুৰে বেপাৰে চেৱতে এইবেলি বিহুৰে বেপাৰে চেৱতে মাতিব জংঘা কিনিও ৰহিমলা শুনিও নুশুনিবা শুনিও নুশুনিবা সেন্দুৰীয়া মৰে পৰা ৰহিমলা উৰণিৰ মাজেৰে ৰহিমলা তৰালৈ নেচাবা পঢ়িব পপীয়া তৰাহে ও জীয়ৰী কালৰে উজুতিত চিগানক বিহু ঘূৰি গ'লে গজে ৰহিমলা বিহু ঘূৰি গ'লে গজে ও বোৱাৰী মনতে যদি কোনে ধৰে গোটেই জনমটোলৈ ৰজে ৰহিমলা গোটেই জনমটোলৈ ৰজে হিন্দুৰ কন্দতে যদি হাতে কপে হিন্দুৰ কন্দতে যদি হাতে কপে ইহাতে খামুচি ধৰা মোৰ পথৰুৱা পেপা বাজিনো জিনে যক পথৰুৱা পেপা বাজিনো জিনে যক দ পথাৰৰে পৰা ৰহিমলা শুনিও নুশুনিবা শুনিও নুশুনিবা দ পথাৰৰে পৰা ৰহিমলা উৰণিৰ মাজেৰে ৰহিমলা তৰালৈ নেচাবা পঢ়িব পপীয়া তৰাহে ৰহিমলা বেৰৰ জলঙাৰে ৰহিমলা জোনলৈ নেচাবা ডাৱৰে ঢাকিব ধৰাহে ডাৱৰে ঢাকিব ধৰাহে ডাৱৰে ঢাকিব ধৰাহে নৱকান্ত বৰুৱা কটন মহাবিদ্যালয়ৰ ইংৰাজীৰ অধ্যাপক আছিল কটন কলেজৰ অধ্যাপক আছিল আৰু ইয়াতেই ছাত্ৰ হিচাপে তেখেতক লগ পাইছিল ডক্টৰ বিপুল জ্যোতি শইকীয়াই আপোনাৰ কেনেকুৱা স্মৃতি মনত আছে ছাৰক কটনত শিক্ষক হিচাপে পাইছিলোঁ তেওঁ কিন্তু তেখেতে পোনপটীয়াকৈ পোৱা নাছিলোঁ কাৰণ মই বিজ্ঞানৰ ছাত্ৰ আছিলোঁ মোৰ ইংৰাজী বিষয় আছিল যদিও ছাৰ তেতিয়ালৈ জ্যেষ্ঠ অধ্যাপক গতিকে প্ৰাক বিশ্ববিদ্যালয় পৰ্যায়ৰ ক্লাছ ছাৰে চাগে তেতিয়া নকৰিছিল আৰু তদুপৰি তেতিয়া ছাৰ উপাধ্যক্ষ হৈছিল কলেজৰ উপাধ্যক্ষ হৈছিলে গতিকে বেছিখিনি সময় হয়তো তেখেত প্ৰশাসনিক কামৰ লগতে জড়িত আছিল আৰু হয়তো উচ্চতৰ দুই এটা শ্ৰেণী লৈছিলে গতিকে পোনপটীয়াকৈ শিক্ষক হিচাপে পোৱা নাছিলোঁ কিন্তু কটনৰ শিক্ষক গতিকে মোৰ শিক্ষক সেইটোতো হয় আৰু কটনৰ যিবোৰ সেই সময়ৰ মানে কবি সন্মিলন বা সাহিত্যৰ আলোচনা চক্ৰ তক্ৰ এইবোৰত ছাৰক লগ পাইছিলোঁ তেনেকুৱাকৈ চিনাকিটো প্ৰথম তেনেকেই হৈছিলে চাগে ছাৰৰ লগত ঠিক কোনদিনা চিনাকি হৈছিল মোৰ স্পষ্টকৈ মনত এতিয়া নাই আৰু কিন্তু মোৰ ছাৰ আন এক ধৰণৰ শিক্ষক হৈ আছে গোটেই জীৱনটো কাৰণ মই যেতিয়া আমি পঢ়িছিলোঁ প্ৰাইমেৰী স্কুলত প্ৰাথমিক বিদ্যালয়লৈ যেতিয়া গৈছিলোঁ আমি ছাৰৰ সম্পাদনা কৰা কুঁহিপাঠ পঢ়িছিলোঁ গতিকে মই আখৰটো ছাৰৰ কিতাপৰ পৰাই শিকিছোঁ চাবলৈ গ'লে গতিকে ছাৰ তেতিয়াৰ পৰা শিক্ষক মোৰ আৰু এতিয়াও শিক্ষক এতিয়াও গোটেই জীৱনটো ছাৰ শিক্ষক হৈ আছে মই সৰুৰে পৰাই দেখিছোঁ যে মোৰো শিক্ষকেই আছিলে মোকো পঢ়াইছিলে বিভিন্ন অনুষ্ঠান শৈক্ষিকৰ উপৰিও শিক্ষকতাৰ উপৰিও বাকীখিনি সাংস্কৃতিক বা সাহিত্য সম্পৰ্কীয় গোটেই আৰু এবাৰ হেৰি চীনা যুদ্ধৰ ঠিক পিছতে এটা দলক লৈ গৈছিল চীনাসকল যোৱাৰ পিছত কামেং সীমান্ত ৰমেন চৌধুৰীদেৱো আছিলে আৰু দোষ্ট হবিবুৰ ৰহমান আছিলে সেই গ্ৰুপটোত গতিকে দায়িত্ববোৰ খুব
হেৰিকেই পালন কৰি আহিছে নিয়াৰিকৈ পালন নিয়াৰিকৈ আৰু উপাধ্যক্ষ হৈ গতিকে থাকোঁতে বহু ছাত্ৰ ছাত্ৰীৰ কাৰণে মই ভাবোঁ কটনৰ ছাৰ যে শ্ৰেণীৰে শিক্ষক সেইটো নহয়, তেওঁলোকৰ জীৱনৰ exactly, গোটেই হয়, জীৱনৰ একদম। শিক্ষক হৈ ৰৈ গৈছে ছাৰ। আৰু কবি হিচাপে কেনেকুৱা প্ৰভাৱ আপোনাৰ? সেইটো হয়, মই নিজে খুব ক'বলৈ মোৰ অসুবিধা হ'ব, কিন্তু তথাপি মই ভাবোঁ যে ছাৰৰ কবিতাই মোক প্ৰভাৱিত যে কৰিছে, মোকটো কৰিছে। আৰু সেই সময়ত কাৰণ ছাৰ অসমীয়া আধুনিক কবিতাৰ মহীৰূহ, অনুজসকলৰ ৰক্ষা নাই যে সেই তাৰ পৰা ক'ৰবালৈ আঁতৰি তাৰ ছাঁ নপৰিব আৰু তাৰ মানে কোনো কথাই নহয়। আৰু কিন্তু ছাৰে নিজে কিন্তু তেনেকৈ নাভাবিছিলে, আৰু ছাৰটো বেলেগ ধৰণৰ মানুহ আছিলে, তেওঁৰ চিন্তা বা তেওঁৰ দৰ্শন। গতিকে তেওঁ কৈছিল যে মোৰ যিসকল মোৰ লগতে কবিতা লিখিছে, একে সময়তে আমি কবিতা লিখিছোঁ, সেইসকল মোৰ কেনেকৈ অনুজ হ'ল, আমি একে সমকালীন। ছাৰৰ তেওঁ খুব তেওঁৰ দৃষ্টিভংগী বেলেগ ধৰণৰ আছিলে। গতিকে কৈছে যে সমীৰ বা বিপুলহঁত তেওঁ ক'ৰবাত লিখি ইণ্টাৰভিউ এটাত কৰিছিলোঁ বাৰু যে এওঁলোক কিয় ময়ো লিখি আছোঁ, সিহঁতেও লিখি আছে, আমি একে কিহৰ অনুজ আৰু মানে অগ্ৰজ তেনেকুৱা ধৰণৰ কথা কৈছিলে। কিন্তু মই ভাবোঁ মোৰ নিজৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ যে ছাৰৰ যিটো সেই সামগ্ৰিক এটা দৃষ্টিভংগী জীৱনৰ প্ৰতি, সেই বস্তুটোৰ মই ভাবোঁ মই হয়তো ছাৰৰ কবিতাৰ পৰাই মই সেই ধৰণৰ এটা শিক্ষা বা সেই ধৰণৰ এটা হেৰি মোলৈ আহিছে, মই তেনেকৈ মই ভাবোঁ। নৱকান্ত বৰুৱাৰ এটি বিখ্যাত কবিতা ইয়াত নদী আছিল, আবৃত্তি কৰিছে অৱনী কুমাৰ চৌধুৰীয়ে। দেখিছোঁ নদীৰ ঢলে বলাৎকাৰ কৰা পথাৰক, পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান। শুনিছোঁ সিন্ধুৰ বানে নিমিষতে নগৰক আত্মসাত কৰি এৰি থৈ গুচি যোৱা শ্মশানৰ প্ৰশান্তিৰ গান। উদগ্ৰ ধ্বংসৰ নিচা, লোভৰ কুটিল দুঃসাহস, চলনাৰ জীৱন্ত ধেমালি আৰু পাপৰ কুৎসিত অভিসাৰ, তাৰ সৌন্দৰ্যই মোক দিছিল স্বপ্নৰ জাল ৰচি। কাৰণ মই যে দিওঁ দুঃস্বপ্নকো স্বপ্নৰ মৰ্যাদা। সিও বন্দী সূৰ্যকণা, আহিছিল ভাঙি ছিঙি পৃথিৱীৰ কঠিন জৰায়ু। কিন্তু মৰুভূমি আহে লাহে লাহে, মাহে মাহে, বছৰে বছৰে। আহঁতৰ খুৰুঙত এপাহি কপৌ ফুল সোনকালে সৰে, গোপন ব্যাধিৰ দৰে লাহে লাহে মচি নিয়ে প্ৰাণৰ যিমান ৰং সেউজী সোণালী। আঁকি দিয়ে তামৰঙী এখন আকাশ আৰু ফুটছাই বৰণৰ এখন পৃথিৱী। নদীক নিজৰা কৰি, জুৰিক শিলনি কৰি, বালিৰ দোলেৰে গঢ়ে গছলতা ফুলৰ সমাধি। ছয়াময়া জীয়া এটি বালিয়ে বালিয়ে উৰি, পানীৰ কাৰণে ঘূৰি ক'ৰবাত বাট হেৰুৱাই। মৰুভূমি এইদৰে আহে লাহে লাহে, মাহে মাহে, বছৰে বছৰে। দূৰণিৰ নীলা গাঁওখনলৈ এইবেলি সোনকালে আঘোণ আহিল। আহিনতে এইবাৰ বহাগৰ ঢল নাহে নেকি, উজানৰ বগামাছে ৰূপোৱালী নকৰে নিজৰা। আষাৰৰ ক'লা মেঘ পাহাৰৰ সিপাৰে থাকিল, পাহাৰ ইমান ওখ, ওখনে মেঘতকৈও, ওখনে প্ৰেমতকৈও। বৰষুণ ধাননিত নগজিল জোৱাৰ বজ্ৰা, আমৰ বনত তো নাখালে খেজুৰি। কেৱল ফুলিব সিজু, মাজনিশা তৰাৰ পোহৰে ৰেণুতাৰ বালিৰাহী সাপক বিলাব, দুবৰি ধৰিব ছাতি কাঁইটীয়া বনে। ৰাতিৰ বতাহে আহি ছটিয়াব শুকান বৰফ, দিনৰ পোহৰে তাতে ঢালি দিব কমলা ৰঙৰ গলা লোহা। তাৰ পিছে উত্তৰ ডিঙিৰ ছাঁ, দীঘল ডিঙিৰ ছাঁ, শুই ৰ'ব হাৰ হৈ সাগৰৰ বাবে। এইদৰে শেষ হোৱা এই যে ৰোমাঞ্চ মৰণৰ, ই যে প্ৰৌঢ়া ৰমণীৰ ৰমণ বিলাস অনভিজ্ঞ কিশোৰৰ সতে, য'ত গ্লানিৰ অতৃপ্তি নাই, তৃপ্তিৰ অশান্তি নাই, ধ্বংসৰ সৌন্দৰ্য নাই, কেৱল ক্ষয়ৰ আবিৰতা, অনায়াস গ্ৰহণৰ কেৱল ক্লীবতা।
বালিৰ বতাহে জানো পাহাৰত ভাস্কৰ্য গঢ়েহি, গঢ়ে বিভীষিকা। তাতো যি ৰোমাঞ্চ আছে, যদি আছে, হে জীৱন নালাগে আশ্ৰয় তাত, ভাগৰ লাগিছে মোৰ গঢ়ি গঢ়ি নতুন বিগ্ৰহ। শিশুসকলৰ সৈতে এক বিশেষ সম্পৰ্ক আছিল নৱকান্ত বৰুৱাৰ। তেওঁ বহুতো শিশু নাট ৰচনা কৰিছে, শিশুৰ কাৰণে গীত লিখিছে, কবিতা লিখিছে। আৰু কুঁহি পাঠখন, কুঁহি পাঠৰ কাৰণে যথেষ্ট লিখিছিল। আৰু মোৰ সৌভাগ্য নহ'ল যে মই এবছৰ ওপৰত পঢ়িলোঁ, সদায় নাপালোঁ। তেতিয়া ওলাই তাৰ আগৰ বছৰৰ ওপৰত দুখ লাগে। কিন্তু আমাক তেতিয়া অ আ ক খ লিখিব শিকিছোঁ, কিন্তু কপি কৰিবলৈ আমাক দি দিছিল যে আমিও তাকে চাই চাই প্ৰতিলিপি কৰোঁ ডাঙৰ ডাঙৰ আখৰেৰে। কিন্তু আন এটা কথা মই আজি ক'ব খুজিছোঁ, যিটো সাধাৰণতে মানুহক কোৱা নাযায়, মানে জনোৱা নহয় আৰু কেতিয়াবা আলোচনা কৰোঁ, ঘৰুৱা আলোচনাত। আমাৰ এবাৰ আয়ে কাৰোবাক কৈছিলে, ঘৰৰ এই সৰু ছোৱালী সহায়কাৰী ছোৱালী এজনী থাকে যে সৰুতে ঘৰত, আগতে এটা সময়ত আছিলে মানুহৰ ঘৰত, যে কৈছে এই বৰ মিছা কথা কয়। দেউতাক হেৰি কৈছিল যে দেউতাই যে সকলো শিশুকে সমানভাৱে ভাবে আৰু শিশুক শিশু বুলি ভাবে, মানে যিহেতু হেৰি সকলো শিশুকে সমান এই সামগ্ৰিকতাৰ কথাটোৱে কৈছে, বিনা তুমি তেনেকৈ নক'বা। সৰু ল'ৰা ছোৱালীয়ে মিছা কথা ক'ব নাজানে নহয়, মিছা কথা নকয়, তেওঁলোকে কল্পনা কৰে। যদি মিছা কৈছে বুলি ভাবিছে, আচলতে তেওঁ কল্পনা কৰি কৈছে। গতিকে শিশুৰ কল্পনা শক্তিটোৰ কথা সেই অকণমানি ছোৱালীজনী তাই কথাটো লৈ কৈছিলে। সেই তাকে মোৰ বাইদেউ এগৰাকী মানে অভিভূত, সদায় সেইটো কথা ভাবে যে এখুদ মহাদেৱে মানে এই কথাটো এনেকৈ কৈছিল বিনামাহীক, খং কৰি কৈছে যে নহয়, সৰু ল'ৰা ছোৱালীয়ে মিছা কথা নকয়, কল্পনাৰ জগতত বাস কৰে। মানে সেই কথাটো ক'ব খুজিছিলোঁ মোৰ মাজতে। এটা খুব ধুনীয়া গীত শিশুসকলৰ কাৰণে লিখা, অ ধুন ধুনীয়া মোৰ অকণমানি। এই গীতটি শুনিয়ে আমাৰ শৈশৱ পাৰ হৈছে, আৰু আজি এই গীতটি পৰিৱেশন কৰিছে কংকনা ভাগৱতীয়ে। তুমি
ডক্টৰ শইকীয়া, মই এইবাৰ আপোনাৰ পৰা জানিব খুজিছোঁ যে আপুনি ছাৰে ফুৰা চকা কৰি যথেষ্ট ভাল পাইছিল আৰু আপুনিও কেইবাবাৰো তেখেতৰ সৈতে যোৱাৰ সৌভাগ্য হৈছে। তেনেকুৱা ভ্ৰমণ ঠিক ফুৰা বুলি ক'ব নোৱাৰি। আমি মানে ছাৰৰ লগত মই 2টা ভ্ৰমণ কৰিছোঁ আৰু 2টাই তেনে তেজপুৰৰ ফালে। এটা ভ্ৰমণ আছিলে মোৰ নিজৰ ঠাইখনলৈকে, মই জামুগুৰিহাট। গতিকে জামুগুৰিহাটৰ যিখন কলেজ ত্যাগবিধ হেমবৰুৱা কলেজ, সেই কলেজৰ বোধহয় নৱাগত আদৰণি সভা, তালৈ ছাৰক নিমন্ত্ৰণ কৰিছিল বিশিষ্ট অতিথি হিচাপে আৰু মোক নিয়াৰ দায়িত্ব দিছিল। সেইটো মানে হ'বই আৰু মোৰ দেউতা সেইখন কলেজৰ কৰ্মচাৰী আছিল আৰু মই কবিতা লিখোঁ, ছাৰক জানো, গতিকে ছাৰক অনা নিয়াৰ দায়িত্ব মোৰ ওপৰত পৰিছিল। আৰু আমি তেতিয়াৰ দিনততো আৰু আজিৰ দৰে গাড়ী চাড়ী লৈ যোৱাৰ কথা নাই, ৰাজ্যিক পৰিবহণ নিগমৰ বাছত আমি গৈছোঁ পল্টন বজাৰৰ পৰা। ছাৰ মোৰ লগতে গৈছে আৰু আমাৰ ঘৰলৈ গৈছিলে সেইবাৰ ছাৰ। সেইটো মোৰ পৰম সৌভাগ্য যে মোৰ গাঁৱৰ ঘৰখনলৈ ছাৰ গৈছিল এবাৰ। আৰু আমি দুয়ো সেই ওচৰৰে এটা গেষ্ট হাউচ এটাত একেলগে আছিলোঁ ৰাতিটো। আৰু সেইটো এটা জাৰ্ণি মানে সেইটো মনত থকা আৰু জীৱনৰ। তেতিয়া মই সৰু আছিলোঁ, কলেজত পঢ়ি থকা ল'ৰা, আৰু নৱকান্ত বৰুৱা মোৰ লগত গৈছে। হোষ্টেলত চবেই মোক মানে চাইছিলে আৰু। তাৰপিছত আৰু এটা তেনেকুৱা যাত্ৰা আছিলে আমাৰ, সেইবাৰ বীণা বাইদেউ আছিলে, সেইবাৰ তেজপুৰলৈ। তেজপুৰৰ কোল পাৰ্কত এখন কবি সন্মিলন হৈছিলে ছাৰকেই কেন্দ্ৰ কৰি, আৰু সেইখনলৈ সেই সময়ৰ নাট্যকাৰ ৰাম গোস্বামী দেৱকো মাতিছিলে আৰু তেখেত দুগৰাকীক নিয়াৰ দায়িত্বও সেইবাৰ আকৌ মোৰ ওপৰতে পৰিছিলে তেজপুৰলৈ। গতিকে বাইদেউ গৈছিলে, বীণা বাইদেউ। সেই ছাৰটো অকণমান ধেমেলীয়া মানুহো আছিল, ধেমেলীয়া অকণ নহয় আৰু, ছাৰে ধেমালি কৰিয়ে থাকিছিলে। সেই যাত্ৰাটোত মোৰ মনত আছে, মানে বাইদেৱে হকা বধা কৰি থাকিছিলে কিবা খাবলৈ, আমি হোটেলত খাওঁতে তেতিয়া ছাৰে মোক কৈছিলে যে আগৰ ঋষিমুনিয়ে যে কয় পথে নাৰী বিবৰ্জিতা, বহুত অভিজ্ঞতাৰ পিছত কয় আগলৈ বিয়া বাৰু কাটিলে এইটো কথা মনত ৰাখিবি বুলি সেইটো কথা মনত পৰে। সেই ৰসবোধো আছিলে। আৰু সেইটো আমি একেলগে কোল পাৰ্কত কবি সন্মিলন কৰিছিলোঁ। তাৰপিছত দৰং কলেজতো এখন পিছদিনা বোধহয় কবি সন্মিলন আছিলে, তাতো কবিতা পাঠ কৰিছিলোঁ আমি একেলগে। আৰু সেইবাৰ তেনেকৈ বাছতেই গৈছোঁ, আকৌ বাছতে উভতি আহিছোঁ। মনত থকা কথা, মনত থকা 2টা। আমাৰ সৈতে এইবাৰ আছে অসমৰ এগৰাকী অতি বিশিষ্ট কবি নীলিম কুমাৰ। নৱকান্ত বৰুৱাই অসমীয়া কবিতাত যি আধুনিকত্বৰ জন্ম দিছিল, সেই আধুনিকত্বই অসমীয়া আধুনিক মনন, অসমীয়া মানুহৰ আধুনিকৰেই নহয় গোটেই পৃথিৱীৰ আধুনিক মনন আৰু এক ধৰণৰ নতুন ভাষাৰ জন্ম দিছিল। আৰু কাব্য পাঠকসকলৰ কাৰণে এইটো এটা ডাঙৰ অভিজ্ঞতা। আধুনিক সমাজ জীৱন আৰু মানুহৰ ব্যক্তিগত জীৱনৰ যি দ্বন্দ্ব, এয়া তেওঁৰ কবিতাই আমাক কাব্যিকভাৱে উপস্থাপন কৰিছিল। আৰু সেই কাব্যিকতাই তেওঁক এনে পৰ্যায়লৈ লৈ গৈছিল, তেওঁ আছিল এজন আধুনিক অসমীয়া কবিতাৰ বাটকটীয়া বুলি ক'ব পাৰি। তেওঁ কেৱল কবিয়েই নাছিল, তেওঁ আছিল এজন সফল গদ্যকাৰো আৰু এগৰাকী বিশেষ ধৰণৰ গীতিকাৰো। তেওঁৰ যিখন ককাদেউতাৰ হাৰ নামৰ উপন্যাসখনে সাহিত্য একাডেমী বঁটাও লাভ কৰিছিল। আৰু তাত মানে ইতিহাসৰ আৰু বাস্তৱৰ যি দ্বন্দ্ব, সেই দ্বন্দ্বৰ তেওঁ মানে এই উদ্ভাৱনা এটা কৰিছিল। গতিকে সেইটো এজন গদ্যকাৰ হিচাপেও তেওঁৰ বিৰল অৱদান অসমীয়া সাহিত্যত আছে। কিন্তু তেওঁৰ কবিতাই আমাক মুগ্ধ কৰি ৰাখিব চিৰদিন। এই যে দ্বন্দ্ব, আধুনিক জীৱনৰ দ্বন্দ্বক ইমান ধুনীয়াকৈ প্ৰতিস্থাপন কৰিব পাৰিছিলে। আৰু মই মুগ্ধ হওঁ। তেওঁৰ লগত মোৰ ব্যক্তিগত খুব ভাল সম্পৰ্ক আছিলে। মই তেতিয়া নতুন কবি এগৰাকী, তেওঁ ইমান মূল্য দিছিলে, ইমান বহুত সময় ধৰি কথা পাতিছিলে, বহুত সময় ধৰি বিভিন্ন ধৰণৰ কথা পাতিছিলে। তেওঁৰ প্ৰথম আলোচনী শিৰলু, তাত মোৰ কবিতাও তেওঁ প্ৰকাশ কৰিছিলে। আৰু গতিকে তেওঁৰ এই মৰম আৰু চেনেহত আমি বাঢ়ি আহিছিলোঁ। মই তেওঁক লৈ এটা কবিতা এটা লিখিছিলোঁ। তেওঁৰ এটা ৰত্নাকৰ বুলি এটা কবিতা আছিলে, বিখ্যাত কবিতা। তাত মানে আধুনিক জীৱনৰ সেই দ্বন্দ্বটো মই মানে দেখিছিলোঁ। মানুহৰ কেনেকৈ ইতিহাসে কেনেকৈ মানে বাস্তৱ জীৱনক কেনেকৈ আক্ৰান্ত কৰি ৰাখে। সেই কবিতাটোৰ মই দুষাৰিমান পঢ়ি দিছোঁ। কবিতাটোৰ নাম হ'ল ৰত্নাকৰ কবিলৈ। মোৰ ঘৰৰ চালত উত্তৰ ডিঙিৰ চাহ, মোৰ পঢ়া মেজত তোমাৰ কবিতাৰ কিতাপ মেলা, দুপৰত তুলি লোৱা
যিয়ে ৰাতি ৰাতি উক দিয়ে নৱকান্ত মোৰ ঘৰৰ চালত উত্তৰ ডিঙি জোচা মোৰ পঢ়া মেজত তোমাৰ কবিতাৰ কিতাপ মেলা প্ৰিয় কবি মোৰ চুলিৰ দুৰ্বৈধ্য চেতনাত গুজিবা নেকি তোমাৰ মুখ মোৰ হাতৰ তলুৱাত পাতিবা নেকি তোমাৰ বিচনা তোমাৰ বুদ্ধৰ জিভাৰে এবাৰ উচ্চাৰণ কৰিবানে মোক এটা দীঘল কবিতা তাৰ পৰা মই দুখৰ গান পঢ়িছোঁ এই কবিতাটোৰ জৰিয়তেও মই তেওঁৰ লগত মোৰ যিটো আত্মিক সম্পৰ্ক বৌদ্ধিক সম্পৰ্ক জীৱনৰ যি দ্বন্দ্বাত্মক সম্পৰ্ক সেই সম্পৰ্কৰ কথা মই উল্লেখ কৰিছিলোঁ গতিকে পুনৰবাৰ নৱকান্ত বৰুৱাক মনত পেলাইছোঁ তেওঁ মোৰ কবিতাৰ জীৱনৰ এগৰাকী বিশেষ ব্যক্তি তেওঁ অবিহনে আমাৰ কবিতাই বহুখিনি নতুনত্বৰ কথা শিকিব নোৱাৰিলেহেঁতেন নিয়ৰে ফুল এপাহ সৰিল কেনি যেনি যায় বলাকার মেঘ কাগজতে নেদেখা রেখা টানি নিয়ৰে এপাহ সৰিল কেনি যেনি যায় বলাকার মেঘ কাগজতে নেদেখা রেখা টানি নিয়ৰৰে ফুল এপাহ সৰিল কেনি আইনোজনীৰ চকুৰ মণি দিনৰ পাহাৰ নাচিছিল সেই পাহাৰে ৰাতিৰ মায়াত আকাশ হৈ পৰিছিল অন্ধকাৰত এটোপাল মন হৈ পৰিছিল শব্দময়ী পৰী ৰাণী উৰি আহিছিল কণী কণী তৰা মালাৰ মণি কণী কণী তৰাৰ মালাৰ মণি
নিয়ৰৰে ফুল এই গীতটিৰ আঁৰত অকণমান ভাল লগা কথা আছে আৰু মই উপলা বৰুৱাৰ পৰা সেই কথা জানিব খুজিছোঁ। নিয়ৰৰে ফুল এই গানটোৰ বিষয়ে আলোচনা কৰিলে অলপ ভালেই হয়, কাৰণ কিছুমান বহুত পুৰণা গান 1965 চনতেই খুব সম্ভৱ লিখিছে আৰু তাৰ আগৰ বছৰ আমি শিলপুখুৰী ঘৰটোলৈ আহিছোঁ। তেতিয়া আমাৰ ঘৰটোত ইলেক্ট্ৰিচিটি অহা নাই, বিদ্যুৎ সংযোগ হোৱা নাছিল। গতিকে সেই এটা পৰিৱেশ আৰু সেই আমাৰ চুবুৰীটোতে আমাৰ কাষৰ ঘৰটোতে আছিলে স্বনামধন্য সাংবাদিক, তাৰো আগতে অল ইণ্ডিয়া ৰেডিঅ'টো আছিলে নাট্যকাৰ ফণী তালুকদাৰদেৱ। আৰু ফণী তালুকদাৰৰ সুযোগ্য পত্নী ডলি তালুকদাৰ মোৰ জেঠাই মা বুলি মাতিছিলোঁ আৰু ফণী বৰদেউতা আছিল, যিটো আমাৰ ঘৰুৱা সম্পৰ্ক। আৰু মই বেছিভাগ সময় ডলি জেঠাইৰ ঘৰতেই থাকিছিলোঁ, ডলি জেঠাই মা বুলি মাতিছিলোঁ, ডলি জেঠাইৰ ঘৰতে থাকোঁ। আৰু কাৰণ সেইখিনি সময়ত ৰাতি দৈনিক অসমখন তেতিয়া আৰম্ভ হৈছে, গতিকে নাইট ডিউটিৰ কাৰণে বৰদেউতা সদায় ব্যস্ত থাকে আৰু ডলি জেঠাই অকলে থাকে, মই তাতে থাকোঁ। স্কুলৰ পৰা আহিছোঁ বা এনেকুৱা আহি খুব সন্মুখতে শৰণীয়া পাহাৰখন, খোলা গুৱাহাটী পথাৰো আছিলে, আমি সেইফালে ফুৰিবলৈও যাওঁ। মই ডলি জেঠাই ঘৰ জঁপিয়াই কৈছোঁ যে ডলি জেঠাই মই যেতিয়া নাচি থাকোঁ পাহাৰখনো নাচি থাকে, আকৌ ৰৈ দিলে ৰৈ যায় দেখোন। যে এইটো সৰু ল'ৰা ছোৱালীৰ সাধাৰণ ঘটনা, এনেকুৱা খেলাৰ মাজত হেৰি সেইটো কথা ডলি জেঠাই মায়ে দেউতা কলেজৰ পৰা আহোঁতে ক'লে, এখুদ মামা বুলি মাতিছিলে। বেলেগ বেলেগ সম্পৰ্ক যে আছিল আগতে গুৱাহাটীখনত, এইখনো আজি আইনুৱে এনেকৈ ক'লে, সৰু ছোৱালীজনীয়ে কৈছে, ফূৰ্তি পাইছে, আমোদজনক। তো দেউতাই মোক সন্ধিয়া আকৌ সেইফালে ফুৰিব গৈছোঁ, যিখন পথাৰ বুলি যে ক'লোঁ, তেনে কৈছে আজি বোলে তোৰ লগত পাহাৰখনেও নাচিছিল হয় নেকি? মই চাবা নেকি? তেতিয়া সন্ধিয়া হৈছে, গতিকে ঠিক দেউতাক দেখুৱাম বুলি ভাবিছোঁ আৰু যে জঁপিয়াবলৈ আৰম্ভ কৰি দেখিছোঁ পাহাৰখন দেখোন আকাশ হৈ গ'ল, তাৰমানে আন্ধাৰ হৈ গ'ল, পাহাৰখন তেতিয়া দেখা নাপালোঁ। গতিকে সেই দুটা ইমেজ এটা দিনত নাচিছিল মোৰ চকুৰ মণিত, গতিকে তাৰপিছত সেই সকলোখিনি আকাশ হৈ গ'ল। আৰু সেইখিনি সময়তে যিহেতু আমাৰ ঘৰত লাইট মানে লেমৰ পোহৰত লিখিছিল আৰু খুব সম্ভৱ সেইটো এটা হেৰি আৰু নিয়ৰ পৰা সময়, গতিকে সেই বস্তুবোৰ কেইবাটাও আৰু ঠিক সেইখিনি সময়ত আয়ে কৈছিল যে এজাক বগলী এনেকে উৰি গৈছিল, বলাকাৰ কথাটো যে আহিছিল, গতিকে কেইবাখনো চিত্ৰ মিলি পেলাই গানটো হৈছিল আচলতে। আৰু এটা অকণমানি কথাটো আছে যে দেউতাৰ আগতেও গান লিখিছে, য'ত মই আছোঁ, মোৰ এই অধুনধুনীয়া মোৰ নহয়, অকণমানি সেইটো নহয়, এই যে অঘন চিৰিকা, সেই গানটো একদম ময়ে দিছিলোঁ। কিন্তু সেই দেউতাই সাধাৰণ কৰি পেলাই যে জেনেৰেলাইজ কৰি পেলাই যে কৰে যে ভণ্টিজনী কৰি দিলে, আইনুজনী নহয় ভণ্টিজনী। এই গানতো সেইটো কৰিব খুজিছিল যে আইনুৰ ঠাইত ভণ্টিজনীৰ চকুৰ মণিত। কিন্তু ভূপেন হাজৰিকাৰ হাতত পৰিল ন, ভূপেন হাজৰিকা সেই তেখেতৰ নিজৰ এটা ষ্টাইল আছে যে নাই নহ'ব, হয়তো আইনো থাকিব লাগিব। আৰু সেই নামটো থকাৰ কাৰণে গম পাই গ'ল যে এটা ৰিয়েলিটিৰ লগত যে এটা গানটোৰ কানেকশ্যন এটা যে আছে, সেইটো কথা স্পষ্ট হৈ গ'ল যে মানে কবি সাহিত্যিক সকলোৱে সমাজৰ পৰাই বা পৰিৱেশৰ পৰাই আহৰণ কৰে, তাক এটা বেলেগ এটা পৰ্যায়লৈ লৈ যায়। নৱকান্ত বৰুৱাই লিখা আৰু বীৰেন দত্তই সুৰ আৰু কণ্ঠ দিয়া এটি বিখ্যাত গীত জিলিৰ মাতে গভীৰ কৰে নিৰ্জনতা। এই গীতটি এইবাৰ আগবঢ়াইছে নীলোৎপল গায়নে। জিলিৰ মাতে গভীৰ কৰে নিৰ্জনতা, মনত পেলা আইৰ কথা জগাই মন দীপৰ শিখা তুলসী তল পবিত্ৰতা।
বৰণিত জিলি আহি দুপৰীয়া বজাই গলি অৰণ্যখন উঠিল ভাহি তাৰ বাবে মোৰ আদিম মনৰ ব্যাকুলতা জিৰিৰ মাতে গভীৰ কৰে নিৰ্জনতা মনত পেলাই আইৰ কথা জগাই মনত বিপৰ্ষিকা তুলসী তলৰ পবিত্ৰতা অৰণ্যৰে এটি কোণত আমাৰ পজা পানী বোকা তুলি আছে পক্ষীৰ সজা নিমাল নিতাল নিকা চোতাল ঘৰ জিলিৰ মাতৰ আইৰ প্ৰাণৰ আকুলতা জিৰিৰ মাতে গভীৰ কৰে নিৰ্জনতাই মনত পেলাই আইৰ কথা জগাই মনত বিপৰ্ষিকা তুলসী তলৰ পবিত্ৰতা নৱকান্ত বৰুৱা মানুহজন ঘৰত কেনেকুৱা আছিল, ঘৰৰ পৰিয়ালৰ সৈতে বন্ধু বান্ধৱৰ সৈতে তেওঁ কেনেধৰণৰ আচৰণ কৰিছিল সেই বিষয়ে অকণমান আমি উপলাৰ পৰা জানিব খুজিছোঁ। ঘৰ বুলি ক'লে আমাৰ ঘৰখন এখন খুব বহল ঘৰে আছিলে। তাৰে কিছু কেইজনমান আলহী নহয়, ঘৰৰে মানুহে মানে ঘৰৰ সদস্য। এনেই নামত ক'বলৈ গ'লে জুনুকা, দেউতা, মই, আই, আমি 4জন, কিন্তু পৰিয়ালটো বহুত ডাঙৰ। সেইটো বেছিভাগৰে হৈছিল, কিন্তু তাত মানে যদি কোনোবা এজন বৰদেউতা হয়, কোনোবা এজন খুৰা হ'ল, বীৰেন খুৰা তেনেকৈ আহি থকা অহা নাছিল। কিন্তু হিৰুদা, মোৰ মাজে মাজে এতিয়া ভাবোঁ হিৰুদা কেতিয়াৰ পৰা আহিছিল, মানে সম্পৰ্কটো কেতিয়াৰ পৰা, মানে ৰাতিপুৱা আহি পেলাই যে দুয়োজনে কথা পাতে। কেতিয়াবা উদয়ন মোৰ যেতিয়া ষ্টুডেণ্ট কটন কলেজৰ আহি পেলাই ভাবে কি হ'লে, অলপ দুজনে আহিছে ড্ৰয়িং ৰুমত বহি, দুজনে নিজৰ মতে কথা নাই। দেউতাই নিজৰ মাছকেইটা অকণমানি পুখুৰীটোৰ মাছকেইটা খাবলৈ দিলে। তাৰপিছত ক'লে বিনা হিৰো আহিছে হ'ল, আৰু হিৰোদা বহিলে। দুইজনে দুফালে বহি আছে, চিগাৰেট খাইছে যদি খাইছে, নহ'লে আছে, কথা নাই দুজনৰ মাজত। তাৰপিছত অলপ পিছত উঠি গুচি গৈছে, আকৌ আবেলি আহিছে। কিন্তু নীৰৱতাৰে কি কথা পাতে দুজনে, সেইটো এটা বেলেগ আড্ডা, আমি মানে বুজি নাপালোঁ। আৰু আমাৰো তেনেকুৱা। অসমৰ এগৰাকী যশস্বী চলচ্চিত্ৰ পৰিচালক ব্ৰজেন বৰুৱা তেখেতৰ ঘনিষ্ঠ বন্ধু আছিল। বৰুৱা পৰিয়ালৰ সকলোৱে তেওঁৰ বন্ধু আছিল, আৰু ব্ৰজেন বৰুৱাই তেওঁৰ ছবিৰ কাৰণে গীত লিখাই লৈছিল। আৰু তেতিয়াই তেওঁ মন্তব্য কৰিছিল যে মই আচলতে সুৰটো আগতে পঠিয়াই দিয়ে ব্ৰজেন বৰুৱাই, আৰু সেই সুৰত গীত লিখিব লাগে। এইটো অকণমান টান কাম, কিন্তু তেওঁ লিখিছিল, আৰু ইটো সিটো বহুতৰ কাৰণে 2টি গীত লিখিছিল। এই ছবিখনৰে এটি গীত জক উৰি পখিলাতি পৰিৱেশন কৰিছে ৰূপম ভূঞা আৰু ভাস্বতী ভাৰতীয়ে।
পখিলাতি বগা কলা পাখি মেলি কাৰ কথা ভাবি গুণি কিনো বাতৰি জপুৰি পখিলাতি বগা কলা পাখি মেলি কাৰ কথা ভাবি গুণি কিনো বাতৰি জপুৰি পখিলাতি দুটি কৰি যাব বছৰ ঘূৰি পুৰহিৰৰ জানো পাবা বিচাৰি ইতি দুটি কৰি যাব বছৰ ঘূৰি পুৰহিৰৰ জানো পাবা বিচাৰি মিছামিছি হোৱাটো জীৱনটো যে কেৱল জুৱা মিছামিছি হোৱাটো জীৱনটো যে কেৱল জুৱা হৰতন চিৰিতন এটা গোলাম যদি দুখ লাগে কেতিয়াবা হাঁহি অলপ ছটিয়াবা জীৱনৰ পৰা ৰং হাঁহিৰে ভুলাই জপুৰি পখিলাতি বগা কলা পাখি মেলি তাৰ কথা ভাবি গুণি কিনো বাতৰি জপুৰি পখিলাতি তুমি এটি ফুল কলি বাগান হলা মেলাকে জ্বলাব চাকি তুলসী তলত তুমি এটি ফুল কলি বাগান হলা মেলাকে জ্বলাব চাকি তুলসী তলত এন্ধাৰ ঘৰৰ দুৱাৰ মেলি দেখা পাবা চোতাল ভৰি এন্ধাৰ ঘৰৰ দুৱাৰ মেলি দেখা পাবা চোতাল ভৰি উৰি অহা কলা চাই পপীয়া তৰাৰ এই চোতালৰ ধূলি আনি আমি অলপ চকু পানী জীৱনৰ খেলা ঘৰৰ পুতলা সজাই জপুৰি পখিলাতি বগা কলা পাখি মেলি তাৰ কথা ভাবি গুণি কিনো বাতৰি জপুৰি পখিলাতি সোণ দাদা বুলি কৈছিলোঁ ধীৰেণ বৰা ৰেডিঅ' মস্কোত কাম কৰিছিল তেখেতো কিন্তু সদায় নহয় হিৰুদা তাৰপিছত মই এদিন সুধিলোঁ যে হিৰুদাৰ কথা দেউতাৰ পুৰণা কবিতাত আছে মানে আইলৈ চিঠি এখন চাগে বিপুলে জানিবা তাত লিখিছে যে প্ৰথম গীতৰ কিতাপখন ছাৰৰ মনৰ খবৰ সেইখন 1979 চনত ওলাইছিলে মোৰ যিমানটো মনত পৰে আৰু এখন হিৰুদাৰ উদ্যোগত ওলাইছিলে সেইটো কথা ছাৰে গানটো হিৰুদাই খুব ভাল পাইছিলে গতিকে সংযোগ তেওঁলোকৰ আৰু পুৰণা তেতিয়া মই সুধিলোঁ মই কাক সুধোঁ আয়ো নাই দেউতাও নাই সুধিবলৈ হিৰুদাও নাই সুধিবলৈ তাৰপিছত হিৰুদাৰ দ্বিজেন ভট্ট যে আহে কথা পাতিলোঁ মই কৈছোঁ কেতিয়াৰ পৰা আৰম্ভ হৈছিল কিয় নগাঁৱৰ মই কৈছোঁ নগাঁও তেওঁলোক থাকিছিলে মানে হেৰি নগাঁৱৰ হেৰি কি হয়বৰগাঁৱৰ পৰা সাধাৰণতে কেতিয়াবা নাৱেৰে পাৰ হৈ আহি পেলাই নগাঁওখনত যিটো ঘাটত লাগে সেইটো হ'ল বীৰেণ বৰুৱাহঁতৰ ঘৰ গতিকে দেউতাহঁতৰ গতিকে পুৰণা সেই সম্পৰ্ক সেই সম্পৰ্ক তাৰমানে সেইকাৰণে কাগজখিনি কবিতাত লিখা আছে যে আইতালৈ লিখিছে আই এনেকৈ কাগজখিনি হিৰুক দিলেই হ'ব বুলি ক'বা এনেকৈ মই ভাবিছোঁ হিৰুদাৰ লগত সম্পৰ্কটো তাৰপিছতো শেষত কাইফি আজমি সুভাষ মুখোপাধ্যায় ভাৰতবৰ্ষৰ বিভিন্ন তাৰপিছত আৰু যিসকল কবি সাহিত্যিক গোটেইখিনি মানে অহা যোৱা চলি আছিল বৰষা তোমাৰ চকুত মেঘৰ ৰঞ্জন এই গীতটি এইবাৰ পৰিৱেশন কৰিছে ৰূপম ভূঞাই
জুলি লতাৰে তোমাৰ গগৰি বন্ধন জুলি লতাৰে তোমাৰ গগৰি বন্ধন হাত কেতেকী ফুলৰ পায় বৰ্ষা তোমাৰ চকুত মেঘৰঞ্জন বৰ্ষা তোমাৰ মেঘদম্বৰু স্পন্দন বৰ্ষা তোমাৰ মেঘদম্বৰু স্পন্দন কত কলাপীৰ সফল হৃদয় কুন্দ কলি শত মধুপৰ গুঞ্জন কুন্দ কলি শত মধুপৰ গুঞ্জন তাৰ সুৰে সুৰে উবালি বায়ুৰ বাহি তাৰ সুৰে সুৰে উবালি বায়ুৰ বাহি বৰ্ষা তোমাৰ চকুত মেঘৰঞ্জন বৰ্ষা তোমাৰ মেঘদম্বৰু স্পন্দন বৰ্ষা তোমাৰ মেঘদম্বৰু স্পন্দন কত কলাপীৰ সফল হৃদয় কুন্দ কুলি শত মধুপৰ গুঞ্জন কুন্দ কুলি শত মধুপৰ গুঞ্জন তাৰ সুৰে সুৰে উবালি বায়ুৰ বায়ি তাৰ সুৰে সুৰে উবালি বায়ুৰ বায়ি বৰ্ষা তোমাৰ চকুত মেঘৰঞ্জন ডক্টৰ শইকীয়া, আপোনাৰ এটা খুব ভাল লগা স্মৃতি আছে যে আপোনাৰ প্ৰথম কবিতা পুথিখনৰ পাতনি লিখিছিল নৱকান্ত বৰুৱাই। সেইটো এটা বৰ সুন্দৰ কথা নহয় জানো? সেইটো সুন্দৰ আৰু মোৰ জীৱনৰ সাংঘাতিক প্ৰাপ্তি আৰু মই ভাবোঁ। মই খুব সৰুৰ পৰা কবিতা লিখিছিলোঁ, কিন্তু উত্তৰত ওলাই থাকে, কিন্তু কিতাপ হৈ নোলায়। কিতাপ হৈ তেতিয়াৰ দিনত কিতাপ ওলোৱাৰ কথাটো ইমান সহজো নাছিলে। কিন্তু 1989 চনত মই তেতিয়া স্নাতকোত্তৰ মহলাৰ ছাত্ৰ, মই কটনৰে। সেই সময়তে কিতাপখন ওলাইছিল আৰু মই খুব
ভয়ে ভয়ে ছাৰৰ কাষ চাপিছিলোঁ আৰু কাৰণ তাৰ আগে আগে ছাৰে যে মোৰ কবিতা পঢ়িছে মই সেইটো কথা জানিছিলোঁ কাৰণ শিৰলুত মোৰ কবিতা ওলাইছিলে আৰু শিৰলুত মোৰ দীঘল কবিতা এটা ছাৰে প্ৰকাশ কৰিছিলে আৰু তাৰপিছত সেইটো প্ৰকাশ হোৱাৰ পিছত মোক ছাৰে মাতি পঠাইছিলে মোৰ লগত কথা পাতিছিলে গতিকে তাৰপিছত ছাৰৰ এটা ঘনিষ্ঠতা এটা হৈছিলে ছাৰৰ লগত ঘৰলৈ গৈছিলোঁ মই আইনী বাইদেউহঁতকো তেতিয়া লগ পোৱা বাইদেৱে খুব মৰম কৰিছিলে গতিকে এটা ঘৰুৱা গতিকে ছাৰক ক'বলৈ সাহ কৰিছিলোঁ আৰু যে ছাৰ মোৰ এনেকুৱা কিতাপ এখন ওলাব আপুনি অকণমান লিখিলে ছাৰে লিখিলে সেইটো মোৰ জীৱনৰ ডাঙৰ প্ৰাপ্তি আৰু মই ভাবোঁ আৰু ছাৰে বহুত আশা কৰিছিলে মই আৰু কবিতা লিখিম কিবা কিবি মোৰ বৰ কবিতা লিখা নহ'লগৈ কিন্তু মোৰ প্ৰথম কিতাপখনৰ সেই স্মৃতি সৰু কথা কওঁ আইৰ কথা ওলাইছে যেতিয়া দেউতাৰ মৃত্যুৰ পিছত আই সদায় অনুভৱ কৰে যে তোমালোকে সদায় খবৰ লৈ থাকিছিলা আইৰ মানে আই শেষ মুহূৰ্তলৈকে আই থকা এদিন সেইটো কয় বিপুলৰ কথা আৰু বহুতৰে কথা বিপুলৰ কথা নৱকান্ত বৰুৱাৰ গীত আমি একেটা অনুষ্ঠানতে সামৰি লোৱাটো সম্ভৱ নহয় বহুতো তেখেতৰ সুন্দৰ সুন্দৰ গীত আছে বহুতো জনপ্ৰিয় গীত আছে তাৰে কেইটিমান গীতৰ এটা সংমিশ্ৰণ এতিয়া আমাক পৰিৱেশন কৰি শুনাব নীলোৎপল গায়ন আৰু কংকনা ভাগৱতীয়ে মন মোৰ চম্পা কলি উন্মুখ অন্তৰ খুলি হানিলে তন্দ্ৰাৰ মায়া জোন চেঁচাই গধূলি মন মোৰ চম্পা কলি উন্মুখ অন্তৰ খুলি হানিলে তন্দ্ৰাৰ মায়া জোন চেঁচাই গধূলি মন মোৰ চম্পা কলি মোৰ চিনাকি আকাশ আৰু তৰা ৰাতিৰ সুৰভি ভৰা ধৰা চিনাকি আকাশ আৰু তৰা ৰাতিৰ সুৰভি ভৰা ধৰা দিনৰ আৰু অচিনাকি মই দিনৰ জোনাকী বহি আছো শুকান ঘাঁহত ৰাতি সপোন দেখি দেখি মই দিনৰ
ফুলৰ মালা আশাৰ ফুলৰ বনত কেৱল ফুলৰ খেলা মোৰ পদূলি যে এন্ধাৰে ভৰা দূৰত দেখিছোঁ দেৱালী এখন নেদেখা নদীৰ সিপাৰে ফুলিছে হাঁহি দেৱালী মই চাই থাকোঁ ইপাৰৰ পৰা নোৱাৰো আনিব বুটলি এখন নেদেখা নদীৰ সিপাৰে DD অসমে আয়োজন কৰা এই অনুষ্ঠান খিৰিকী কাষৰ কবি আমি ইয়াতে সামৰিব খুজিছোঁ আৰু শেষত তেখেতৰ অনুভৱ এই পৃথিৱীৰ পৰা আঁতৰি যোৱাৰ আগতে এটি কবিতা লিখিছিল উভতি নহাৰ কবিতা তাৰ কেইশাৰীমান মই গাই দিছোঁ আৰু এই পৃথিৱীখনক তেখেতে ভাল পাই গ'ল তেখেতৰ সকলোখিনি দি গ'ল কিন্তু তেখেতে জানিছিল যে এই পৃথিৱীখন যে মই এৰি গ'লোঁ আৰু মই উভতি নাহোঁ মই নাহোঁ এবাৰেই আহি গুচি গ'লোঁ মই উভতি অহাৰ কথা নাই মই জানো মই নাহোঁ মই জানো কোনো নাহে কিন্তু তেখেত নাহিলেও তেখেতৰ স্মৃতি তেখেতৰ কবিতা তেখেতৰ গীত আৰু তেখেতৰ সমগ্ৰ ৰচনাৰে গোটেই অসমবাসীয়ে সদায় তেখেতক সুঁৱৰিব আৰু সদায় তেখেত আমাৰ মাজত জীয়াই থাকিব তেখেতৰ প্ৰতি পুনৰ আমাৰ শ্ৰদ্ধা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ যে